গাইজ চাওক এইটো জিঅ' টাৱাৰ 4G 5G ইয়াত দুটাই আছে এতিয়া আপোনালোকে যে নেটবিলাক ইউজ কৰে সেই নেটবিলাক আহে ক'ৰ পৰা মানে কলবিলাক যায় কেনেকৈ না নেটবিলাক আপোনাৰ কেতিয়াবা শ্ল' মাৰে কেতিয়াবা ফাষ্ট হয় এইবিলাক হয় কেনেকৈ কিয় হয় কেতিয়াবা প্ৰশ্ন আহে কোনোবাই কয় নেটৱৰ্ক পোৱা নাই কোনোবাই কয় বা ডাটা শ্ল' আৰু এই চিষ্টেমটো কোনোবাইতো চলাই আছে না এইটো চলাই কেনেকৈ চাওক গাইজ মই কৈ আছোঁ জাষ্ট এই যিটো জিঅ'ৰ চিষ্টেমটোৱে কৈ আছোঁ ইয়াত 4G আৰু 5G আছে ওপৰত GSM থাকে মানে GSMৰ কাম হৈছে আপোনাৰ এই কল লোৱা ডাটা লোৱা এইবিলাক আপোনালোকে যি ফোন কথা পাতি আছে যে সেইটো হ'ল GSM বা আৰু যি চাৰ্জ কৰি আছে সেইটো GSMৰ পৰাই অহা যোৱা কৰে এতিয়া এই কলবিলাক প্ৰথম আহি আপোনাৰ এই CDUত যায় এইটো হ'ল চেমচাং কোম্পানীৰ CDU এই প্ৰত্যেকটো ছেক্টৰ বা প্ৰত্যেকটো ৰেডিঅ'ৰ ক্ষেত্ৰত এইবিলাক ফাইবাৰ আছে ফাইবাৰ দি ইনপুট হয় ধৰি লওক উত্তৰ দেশৰ দক্ষিণ দেশ পূব দেশ 4টা দিশৰ ধৰ কাষ্টমাৰ যিমান আছে চব সেই 4টা দিশত ছেট কৰা থাকে এইবিলাক ফাইবাৰে গোটেই কল ডাটা ৰিচিভ লৈ ট্ৰেন্সফাৰ কৰে এই ৰাউটাৰ এইটো চিস্কো কোম্পানীৰ হয় তে এই ৰাউটাৰৰ কাম হৈছে এই যিখিনি যেনে হাৰ্ড ডিস্ক বা মাদাৰবোৰ্ড চেম সেইতে কাম কৰে মাদাৰবোৰ্ডৰ কাম কৰে তে ইয়াতে আমাৰ মাইক্ৰ' আছে যদি হয় দুটা ৱেবত যায় দুটা ৰাস্তা দি যায় এটা হৈছে হয়তো মাইক্ৰ' দি যাব নহ'লে ফাইবাৰ দি যাব যিহেতু ইটা ছাইডত ফাইবাৰ নাই গতিকে এইটো ছাইডত মাইক্ৰ' দি যাব এতিয়া এইখিনি চিষ্টেম হৈছে 4G আৰু 5G চিষ্টেম হৈছে এইটো 5Gও চেম 3টা বেণ্ড থাকিব 3টা দিশত থাকিব তাৰ ওপৰত এতে দুটা বেণ্ডত চলি আছে এটা 700 বেণ্ড চলি আছে এটা 3500 বেণ্ড চলি আছে আৰু ইটোও চেম ইয়াৰ যিখিনি কল আৰু ডাটা ল'ব সেই মেইন এই চিস্কত পঠাব অৰ্থাৎ ৰাউটাৰত পঠাব ইয়াতে যিখিনি কেলকুলেট কৰি ফাষ্ট মানে ইনকামিং আউটগয়িং কাম কৰা ইয়াৰ পৰা ডিষ্ট্ৰিবিউট হয় এতিয়া এইটো চাওক নকিয়া কোম্পানীৰ হয় আৰু এইটো হৈছে চেমচাং কোম্পানী আৰু এইটো চিষ্টেম চলোৱাৰ কাৰণে পাৱাৰৰ প্ৰয়োজন হ'ব গতিকে পাৱাৰটো ইয়াতে ৰেক্টিভাৰ আছে ৰেক্টিভাৰৰ কাম হৈছে তো বেটাৰীবিলাক চাৰ্জ কৰা এচিৰ পৰা DC লোৱা এতিয়া আমাৰ ইয়াতে দুটা গতিকে এইটো মনিটৰিং কৰা যায় ইয়াতে ভল্টেজ কিমান আছে চাইছে বেটাৰী পাৱাৰ আছে 77 এম্পিয়াৰ লৈ আছে 48 ভল্ট আছে বেটাৰীৰ মানে ডিচাৰ্জত গৈ আছে এতিয়া আৰু বেটাৰীবিলাক আমাৰ আৰু এটা চেম্বাৰ আছে এইটো চেম্বাৰ দেখাই আছোঁ গাইজ এইটো চাওক এক্সিকম কোম্পানীৰ 100 MPS 48 ভল্ট এইটো এটা দুটা তিনিটা চাৰিটা 5টা বেটাৰী আছে এক্সিকম কোম্পানীৰ এইবিলাকৰ কাম হৈছে বেটাৰীটো চাৰ্জ কৰা যেতিয়া লাইন যায় বা লাইন যোৱা আৰু ডিজি চলাৰ মাজৰ যিখিনি গেপছ সেই গেপটো এই বেটাৰীয়ে পূৰণ কৰে মানে বেটাৰী থাকিবই লাগিব বেটাৰী নাথাকিলে কেনেকৈ কেতিয়া লাইন গ'লে কেনেকৈ চাইটটো চলিব ডিজি চলাৰ টাইম লাগিব ন গতিকে এইটোও চিষ্টেম আছে ইয়াতে কি আছে এই চাইছে এইটো বেটাৰী বেংক হয় আৰু এইটো চিষ্টেম হয় চাওক চিষ্টেমটো চলি আছে আৰু ইয়াতে ধৰ আৰু বহুত আছে গতিকে ভিডিঅ'টো বহুত ডাঙৰ হ'ব মই যিমান পাৰোঁ শ্বৰ্ট কৰিম চাওক আৰু ইয়াতে আমাৰ ইয়াত প্ৰটেকশ্যন বহুত আছে যেনেকা লাইটিং হ'লেও মানে প্ৰটেক্ট কৰা আছে ইয়াতে আৰ্থিং বহুত কৰা আছে আৰু কেবুলবিলাক ওপৰত যিমান গৈছে চব DC লাইন হয় তে আজিলৈ এইখিনি আৰু পিছত আৰু ভালদৰে বুজাই দিম আৰু ইয়াতে কি আছে এই DG আছে তাৰপিছত DG বা AC দুটাই কেনেকৈ কাম কৰে সেইটো পিছাই দেখায় আৰু ইয়াত এইখিনিয়ে আজিলৈ ইমানতে